সাংস্কৃতিক ৰাজধানী যোৰহাটৰ উপকণ্ঠ পশ্চিম যোৰহাটৰ বৃহত্তৰ বৰখঙীয়া গাঁৱৰ উদ্যোগত আৰু অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত বৰখঙীয়া সৰু নামঘৰৰ প্ৰাংগণত প্ৰথমবাৰৰ বাবে নৈমিষা ক্ষেত্ৰত 4 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন। নাটকম মুক্তি সাধকম এই বাৰ্তাৰে ভক্তিৰসৰ নিজৰাৰে সমাজৰ সকলোকে প্লাবিত কৰিবলৈ মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা এক স্বৰ্ণ সৌধ হৈ পৰৱৰ্তী কালত আৰু অধিক চিকমিকাই উঠে। সংস্কৃতিৰ মাধ্যমেৰে সমাজত আধ্যাত্মিক ভাৱনাৰ প্ৰসাৰৰ জৰিয়তে মানৱীয় প্ৰমূল্যবোধৰ চেতনা জাগ্ৰত কৰাৰ শংকৰদেৱৰ সেই অভিনৱ সফল প্ৰচেষ্টাৰ প্ৰাসংগিকতা বৰ্তমানো অতিশয় প্ৰয়োজনীয়। তেনে এক মহান উদ্দেশ্যক সাৰোগত কৰি শুদ্ধ আৰু পৰিশীলিত ৰূপত ভাওনা সংস্কৃতিৰ নিৰ্মল মন্দাকিনী ধাৰা প্ৰবাহিত কৰি ৰখাৰ সামান্য প্ৰয়াসেৰে সাংস্কৃতিক ৰাজধানী যোৰহাটৰ উপকণ্ঠ পশ্চিম যোৰহাটৰ বৃহত্তৰ বৰখঙীয়া গাঁৱৰ সৰু নামঘৰৰ প্ৰাংগণত বৰখঙীয়াবাসীৰ উদ্যোগত আৰু অঞ্চলৱৰ্তী ৰাজ্যৰ সহযোগত নৈমিষা ক্ষেত্ৰত যোৱা 4 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আয়োজক সমিতিয়ে সকলো ৰাজ্যৰ সহযোগিতা আৰু উপস্থিতি অন্তঃকৰণেৰে কামনা কৰিছে। আমি বৰখঙীয়াবাসী তথা অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে আমি এই ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল আৰু এই অনুষ্ঠান ভাগিত আমাৰ জনসাধাৰণ অঞ্চলৱৰ্তী ৰাইজৰ অভূতপূৰ্ব সহায়ৰ প্ৰতি আমি চিৰকৃতজ্ঞ। যদিওবা পুহ মাহ আহিছে, এই পুহ মাহতে মেট মৰা কুঁৱলীৰ ভাৰ আৰু হাড় কপোৰা জাৰৰ নেওচি সদাশয় দৰ্শক মণ্ডলীয়ে আমাৰ এই অঞ্চলত অনুষ্ঠানভাগি উপভোগ কৰাত আমি নথৈ কৃতাৰ্থ হৈছোঁ আৰু আমাৰ স্বেচ্ছাসেৱকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল দাতা পুৰুষে আমাৰ এই অনুষ্ঠানভাগিলৈ দান বৰঙণি আগবঢ়ালে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়াই আজি সৰ্বমুঠ কিমানটা দলে অংশগ্ৰহণ কৰিছে? আমাৰ ইয়াতে 14টা দলে অংশগ্ৰহণ কৰিছে। আজি আমাৰ 4ৰ্থ দিন, গতিকে এই 4ৰ্থ দিনৰ কাৰ্যসূচী চলি আছে। ইতিমধ্যে এইখন অম্বাৰ দেহ ত্যাগ নাট আমাৰ আৰম্ভ হ'ব। এই প্ৰাক মুহূৰ্তত মই আপোনালৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিহেতু অনুষ্ঠান ভাগিত আহি আপুনি এনেধৰণে সহায় সহযোগিতা আগবঢ়ালে। জয় জয়, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ সেৱা জনাইছোঁ। বৰখঙীয়া এখন সাংস্কৃতিক সম্পন্ন গাঁও। আজিৰ পৰা প্ৰায় 2 মাহৰ আগত এই গাঁওখনৰ যুৱকসকল সন্মিলিত হৈ এই স্থলীতে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ভাগ আয়োজন কৰাৰ মানস কৰি প্ৰায় 15 লাখ টকাৰ এখন বাজেট গ্ৰহণ কৰি গাঁওখনৰ ৰাইজে ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে আমি এই অনুষ্ঠানটো উদযাপন কৰিবলৈ সমৰ্থবান হ'লোঁ। আৰু মই যিটো দেখিলোঁ যে এই অঞ্চলৰ যুৱক যুৱতীসকল ইমান আগ্ৰহী যে সদৌ অসম ভিত্তিত আয়োজন কৰা এই প্ৰতিযোগিতা ভাগিত সকলোৱে সমস্বৰে সহযোগিতা কৰাৰ ফলত আজি আমি 4ৰ্থ দিনৰ কাৰ্যসূচী অতিক্ৰম কৰিলোঁ। আজি আমি সহযোগিতা ৰাইজৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ, যাৰ কাৰণে আমি অনুষ্ঠান ভাগ সফলভাৱে ৰূপায়ণ কৰিবলৈ সমৰ্থ হৈছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বেজী পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।